সঁচাকৈ বৰ ভাল উৎসৱমুখী পৰিৱেশ গহপুৰ আজিৰ কাৰণে। আমাৰ কংগ্ৰেছ দলে যেনেকৈ আমাৰ শ্লোগান আছিলে হাতে হাত ধৰি বৰ অসম কৰিম, আজি গহপুৰবাসী ৰাইজে দেখাই দিলে যে অসমত হাতে হাত ধৰি আৰু বৰ অসম গঢ়াৰ যি উদাহৰণ আজি গহপুৰ সমষ্টিবাসী ৰাইজে দেখুৱাই দিলে। দেখাইছেনে দেখুওৱা নাই আজিৰ দিন? আপোনালোকে সুধিছোঁ গহপুৰ বাৰে সংস্কৃতি বহুত কালাৰপুৰ সমষ্টি। গহপুৰৰ কাণ্ডত মোৰ কাণ্ডত গহপুৰৰ বাৰে বৰণীয়া সংস্কৃতি আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ কাণ্ডৰ বোজালৈ মই আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপত মোক মনোনীত কৰিছে দলে, আৰু মোৰ ইতিমধ্যে মোৰ প্ৰাৰ্থী ভেলিড হৈছে। ইলেকশ্যন কমিশ্যনে ঘোষণা কৰিছে মোৰ প্ৰাৰ্থীয়ে মোৰ যিটো মোৰ মনোনয়ন পত্ৰ আজি দাখিল হৈছে। আজি উৎসৱমুখৰ পৰিৱেশ, এই উৎসৱমুখৰ পৰিৱেশত আৰু আমাৰ যি আশীৰ্বাদ যাত্ৰা আছিলে, সময়ৰ পৰিৱৰ্তনৰ যাত্ৰা আছিলে, গহপুৰবাসী ৰাইজে ইয়াত সহায় সহযোগ আৰু আশীৰ্বাদ যাত্ৰাৰ সঁচাকৈ আমাক ইয়াত আশীৰ্বাদ দিবলৈ আমাৰ এই যাত্ৰাত সহযোগ কৰাৰ কাৰণে অমুক গহপুৰবাসী ৰাইজক, যুৱ প্ৰজন্মৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিৰ্বাচনৰ আজি ওলাই গৈছে, আমি আগতে কৈ আছোঁ যে আমি 40,000 আমি জয়লাভ কৰিম আৰু আমি সেই 40,000 অব্যাহত ৰাখিম।